নমস্কাৰ ফ্ৰেণ্ড, ৱেলকাম টু এনাডাৰ নিউ ভিডিঅ'। এডিআৰিৰ ভাইবা টেষ্টক লৈ আমাৰ হাতত এটা ডাঙৰ আপডেট আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে জানিবলৈ দিছে যে এডিআৰিৰ যিটো ভাইবা টেষ্ট হ'বলগীয়া আছে সেইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এডমিট কাৰ্ড কেতিয়া দিয়া হ'ব, এই গোটেইখিনিৰ ওপৰত তেখেতে নিজৰ মন্তব্য ৰাখিছে। আপুনি এবাৰ লাইভ ষ্ট্ৰীমটো চাই লওক, তাৰপিছত বাকীখিনি কৈ আছোঁ। যে এডিআৰিত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। তো গম পালেই যে 15 জুনৰ পৰা ভাইবা টেষ্ট ষ্টাৰ্ট হ'ব আৰু এডমিট কাৰ্ড আপুনি 2 দিনৰ ভিতৰত পাই যাব। আৰু কেনেদৰে প্ৰিপেৰেশ্যন কৰিব তাৰ ওপৰত এইটো চেনেলত মই অলৰেডি 3টা ভিডিঅ' আপলোড কৰিছোঁ। কি পচিবল কুৱেশ্যনছ আহিব পাৰে গোটেইখিনি আমি ডিছকাছ কৰিছোঁ। ভিডিঅ'সমূহৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি চাব। আৰু যদি কিবা ধৰণৰ হেল্প লাগে আপুনি কমেণ্টত জনাব, সেই হিচাপে ভিডিঅ'লৈ অনাৰ চেষ্টা কৰিম। আশা কৰোঁ ভালে আছে আৰু নিউজটো হয়তো ভালে লাগিছে, ৰাতিপুৱাৰ ব্ৰেকিং নিউজ। চ' থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা।